লোকে লোকাৰণ্য ভুৰাৰগড় আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱ দৰঙৰ ঐতিহাসিক ভুৰাৰগড় আৰিমত্ত ক্ষেত্ৰত অনুষ্ঠিত অষ্টম বাৰ্ষিক ভুৰাৰগড় আঞ্চলিক শ্ৰী শ্ৰীকৃষ্ণ ৰাস মহোৎসৱত পঞ্চম দিনটোত লোকে লোকাৰণ্য হৈ পৰিছে। নিশা কমল কৃষ্ণ কাকতি আৰু প্ৰণৱ মেধিৰ নাগাৰা নাম উদ্বোধন কৰে যুৱ সমাজকৰ্মী পাৰ্থপ্ৰতিম শৰ্মাই। কাৰ্যকৰী সভাপতি উপেন চন্দ্ৰ ডেকা আৰু মুখ্য সম্পাদক তপন চন্দ্ৰ শইকীয়াই মহোৎসৱখনি সফল ৰূপায়ণত সকলো ৰাইজক ধন্যবাদ জনায়। 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন হোৱাৰ অন্তিম দিনা 11 নৱেম্বৰ তাৰিখে নিশা গীতালী দেৱীৰ গীতৰ শৰাইৰে ৰাসোৎসৱৰ সফল সামৰণি পৰিব। প্ৰথমতে মই আপোনালোকৰ জৰিয়তে চেনেলৰ জৰিয়তে অসমবাসী ৰাইজলৈ এই ৰাসোৎসৱৰ সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি আমাৰ অষ্টম বাৰ্ষিক ৰাস মহোৎসৱৰ পঞ্চম দিন চলি আছে আৰু এই পঞ্চম দিনত আমি উদ্বোধক হিচাপে মাতিছিলোঁ পাৰ্থপ্ৰতিম শৰ্মা, যুৱ সমাজকৰ্মী। এই অঞ্চলত বিভিন্ন সামাজিক প্ৰতিষ্ঠানৰ লগত জড়িত এগৰাকী ব্যক্তি। তেওঁৰ দ্বাৰাই আমি আজি নাগাৰা নামৰ উদ্বোধন কৰোঁ আৰু এই উদ্বোধন কাৰ্যসূচীৰ প্ৰাক মুহূৰ্তত আমি অসমৰ ধন্য কেইগৰাকীমান ব্যক্তিক সাংস্কৃতিক জগতৰ লগত জড়িত থকা ব্যক্তিক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। তাৰে ভিতৰত আমাৰ সকলোৰে প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱৰ লগতে আমাৰ বাঁহীবাদক দীপক শৰ্মা আৰু নাগাৰা নামৰ পিতৃস্বৰূপ মহিৰো এগৰাকী মহান ব্যক্তি আমাৰ ৰামচৰণ ভৰালীদেৱৰ তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণকে আদি কৰি বন্তি প্ৰজ্বলন কৰোঁ। আৰু আজিৰ এই পঞ্চমটি দিন আমাৰ নাগাৰা নাম চলি আছে। গোটেই ৰাইজৰ সহযোগিতা বা উপস্থিতি আপোনালোকে দেখাই পাইছে। অহাকালি আমাৰ 10 নৱেম্বৰ আমাৰ জীৱন্ত ৰাস, যিটো কেলি গোপাল নাটৰ আধাৰত জীৱন্ত ৰাস প্ৰদৰ্শন হ'ব। গতিকে এই ৰাসত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু 11 তাৰিখে আমাৰ এই অনুষ্ঠানটোৰ মুখ্য এটা দিন হ'ব। সেইদিনাখন আমাৰ অসমৰ জনপ্ৰিয় গায়িকা গীতালী দেৱীক আমি আমন্ত্ৰণ জনাইছোঁ তেখেতৰ গীতৰ শৰাই আগবঢ়াবৰ বাবে। গতিকে সেইদিনাখনো আমি গোটেই ৰাইজৰ সহায় সহযোগিতা কামনা কৰি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি উপস্থিত আছোঁ অষ্টম বাৰ্ষিক ভুৰাৰগড় ৰাস মহোৎসৱত। তেওঁলোকে 7দিনীয়াকৈ খুব সুন্দৰভাৱে ৰাসখন উদযাপন কৰিছে। বিগত বৰ্ষবোৰৰ দৰে এইবেলিও তেওঁলোকে খুব সুন্দৰভাৱে ৰাসখন আয়োজন কৰিছে। যদিও আমাৰ মাজৰ পৰা বহুকেইগৰাকী আমাৰ স্বৰমধন্য শিল্পী আমাৰ মাজৰ পৰা গুচি গৈছে, তথাপিও তেওঁলোকৰ প্ৰতি তেওঁলোকে শ্ৰদ্ধাঞ্জলি ইয়াত জ্ঞাপন কৰিছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া, লগতে নাগাৰা নামৰ পিতামহ ৰামচৰণ ভৰালীদেৱ, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাদেৱকো তেওঁলোকে ইয়াতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি তেওঁলোকৰ পঞ্চমটো দিন। এই পঞ্চমটো দিনত তেওঁলোকে দুযোৰকৈ নাগাৰা নাম ইয়াত আমন্ত্ৰণ জনাইছে। ইতিমধ্যে নাগাৰা নাম আৰম্ভ হৈছে। এই নাগাৰা নাম প্ৰদৰ্শনৰ যি উদ্বোধক, সেই উদ্বোধক হিচাপে মোক আমন্ত্ৰণ জনাইছিল। তাৰ বাবে তেওঁলোকক মই সমূহ উদযাপন সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ এই ভুৰাৰগড় ৰাসখন অসমৰ এখন লেখত ল'বলগীয়া ৰাসলৈ পৰিণত হওক। ইতিমধ্যে যথেষ্টখিনি তেওঁলোক আগবাঢ়ি গৈছে। এইবাৰ অষ্টম বাৰ্ষিক হিচাপে যথেষ্টখিনি তেওঁলোকে খুব সুন্দৰভাৱে ৰাসখন উদযাপন কৰিছে। তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ সমূহ অসমবাসী ৰাইজলৈ শ্ৰীকৃষ্ণ ৰাস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ ইয়াতে বিভিন্ন জাতি জনগোষ্ঠী এক লগ হৈ এই ৰাসখন উদযাপন কৰিছে। প্ৰতিটো জনগোষ্ঠী, প্ৰতিটো জাতি জনগোষ্ঠীয়ে ইয়াতে এক লগ হৈ আগবাঢ়ি আহিছে। আৰু ভুৰাৰগড় ঐতিহ্যমণ্ডিত ঠাই, ইতিমধ্যে আপুনি কৈছেই এখন ঐতিহ্যমণ্ডিত ঠাই। এই ঐতিহ্যটো আৰু বেছি বহন কৰিছে আমাৰ এই ৰাসখনৰ জৰিয়তে। অষ্টম বাৰ্ষিক ৰাস মহোৎসৱৰ লগত জড়িত একে আৰম্ভণিৰ পৰা যিকেইজন ব্যক্তিয়ে এই অনুষ্ঠানটি এনে ধুনীয়াকৈ সজাই আনিছে আৰু এইবুলি অষ্টম বৰ্ষটো সকলোখিনি ঠাইৰ পৰাই এই অঞ্চলটো ভুৰাৰগড় বুলি ক'লে আমাৰ যিটো ভুৰাৰগড় পঞ্চায়তৰ অন্তৰ্গত যিকেইখন গাঁও আছে, গাঁৱৰ প্ৰতিঘৰ ব্যক্তিয়েই, লগতে ওচৰত আমাৰ যদিও ভুৰাৰগড় গাঁও পঞ্চায়তে হয়, বুঢ়ীনগৰ গাঁও পঞ্চায়ত, টেঙাবাৰী গাঁও পঞ্চায়ত, লখিমপুৰ গাঁও পঞ্চায়ত, উতলা গাঁও পঞ্চায়তৰ পৰা আৰম্ভ কৰি লৈ প্ৰতিটো ঠাইৰ পৰাই প্ৰতিজন ব্যক্তিয়ে ইমান ধুনীয়াকৈ আমাক আগুৱাই নিছে। আৰু যিসকল মহান দাতাই এই অনুষ্ঠানটিক তেখেতসকলৰ নিজৰ সাধ্য অনুযায়ী যিখিনি বৰঙণি ইয়াত আগবঢ়াইছে, তাৰ দ্বাৰাই এই অনুষ্ঠানটো জাকত জিলিকা হৈ উঠিছে। মই ভাবোঁ তেখেতসকলৰ এই যি মানসিকতা, এই মানসিকতা যদি আৰু অকণমান দৃঢ় হয় আৰু এই ৰাসখনে ভৱিষ্যতে বহু ধৰণৰ
বা বিভিন্ন ঠাইত যেনেকুৱা যান্ত্ৰিক ব্যৱস্থাৰ যি ব্যৱস্থা হৈছে সেই ব্যৱস্থাৰ এই ৰাসখন ভৱিষ্যতে আমি সজাই পৰাই তুলিব পাৰিম বুলি ভাবি সকলোলৈকে ধন্যবাদ জনাইছোঁ। সুনীল চহৰীয়াৰ ৰিপৰ্ট, গ্লোবেল এনি 24x7।